Dear students, welcome back to my YouTube channel. Another new video. So, আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে ডিছকাছ কৰিবলৈ গৈ আছো প্ৰি ফাইনেল এক্সামিনেশ্যনৰ 2022 চনৰ কুৱেশ্যন পেপাৰ হয়, যেটো এইচএছ ছেকেণ্ড ইয়াৰৰ সাবজেক্ট হল এমাইল আছামিছৰ, যেটো হ'ব 100 মাৰ্কৰ এক্সাম হ'ব। সময় থাকিব 3 ঘণ্টা 3 আৱাৰ্ছ আৰু মাৰ্কছ হ'ব 100 মাৰ্কৰ এক্সাম হ'ব। গতিকে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগতে তোমালোকৰ এটা দিয়া আছে 1 মাৰ্কৰ কুৱেশ্যনবোৰ আমি আগতে পঢ়ি লওঁ, ঠিক আছে? ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিবা, তেতিয়াহে তোমালোকৰ লাভ হ'ব। আৰু মই এটা ৰিকুৱেষ্ট কৰিম, এইখিনি তোমালোকে যিমান পাৰা বহিত লিখিবলৈ ট্ৰাই কৰিবা। লিখি লৈ তাৰপিছত এনচাৰখিনি কৰিলে সেইখিনি মনত থাকি যায়, যিটো এক্সামত মানে লিখাতে সহজ হয়। গতিকে ইমান কথা নকয় আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, ঠিক আছে? তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ লিখিব লাগে, য'ত দিয়া আছে 7 মাৰ্ক। এটা লিখিলে 1 মাৰ্কে পোৱা যাব। 1 মাৰ্কৰ কুৱেশ্যনবোৰ হয় এইবোৰ, ঠিক আছে? লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমালীয়া নাটকৰ নাম লিখিব দিছে। তাৰপিছত সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত, য'ত 1 মাৰ্কৰ কুৱেশ্যন হয়। উমৰ তীৰ্থ পুথিখন কোন পুথিৰ ভাৱানুবাদ? ইয়াতে 1 মাৰ্কৰ হয়। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিলে? 1 মাৰ্কৰ হয়। আনক আৰদানৰ অনুবাদ গৰাকীৰ নাম কি আছিলে? অৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম লিখিবলৈ দিছে। শিলাবদ্ৰৰ প্ৰকৃতিৰ নাম কি আছিলে? লিখিব দিছে। তাৰপিছত দি আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবি কাহিনীৰ উৎস কি আছিলে? ভূপেন হাজৰিকাই প্ৰতিধ্বনিৰ ছবিখন কোন জনগোষ্ঠীৰ লোককথা ভিত্তিতে নিৰ্মাণ কৰিছিলে? তাৰপিছত দিছে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি দিছে? যে এইটো হ'ল 1 মাৰ্কৰ, এইকেইটা আছিলে 1 মাৰ্কৰ কুৱেশ্যন, ঠিক আছে? ভিডিঅ'টো আজি অলপ দীঘলীয়া হ'ব, যিহেতু এইটো অসমীয়া আছামিছৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকে চাই থাকা, ঠিক আছে? এতিয়া আহিলো মই 2 নম্বৰ প্ৰশ্নলৈ, য'ত দিয়া আছে তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ লিখিব দিছে, য'ত থাকিব 14 মাৰ্ক। কাৰণ ইয়াতে দিয়া আছে 2 মাৰ্কছকে এটা কুৱেশ্যন লিখিলে পোৱা যাব। শেক্সপিয়াৰে কমেডি অফ ইৰৰ্ছ অসমীয়া ভাগনি কোনে কোনে কৰিছিলে? এইটো কথা কবিতাৰ 2টা বৈশিষ্ট্য লিখিব দিছে, য'ত 2 মাৰ্কছ দিয়া আছে। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিলে? এইটো 2 মাৰ্কছৰ হয়। হস্তবিদ্যায়ন পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিলে? যিটো 2টা নামহে লিখিব দিছে, নাম দুটা লিখিলে 2 মাৰ্কছ পোৱা যাব। শ্ৰদ্ধেয়ে দেময় অশ্ৰদ্ধেয়া অদেময় মানে কি? লিখিব দিছে, য'ত 2 মাৰ্কছৰ হয়। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? লিখিব দিছে। ভূপেন্দ্ৰনাথ শইকীয়া পৰিচালনা কৰা 2খন কথাছবিৰ নাম লিখা। এতিয়া আহিলো ইয়াতে আছে পদাৰ্থকণা তৰক কাক বোলে? এইটো পদাৰ্থকণা তৰক কাক বোলে, এইটো আছিলে 2 মাৰ্কছৰ কুৱেশ্যন দিয়া আছিলে। এতিয়া আহিলো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে, যিকোনো এচুৱা কৰিলে হৈ যাব। এতিয়া কি আছে 4 মাৰ্ক দিয়া আছে, এটাকহে কৰিব লাগে, অপশ্যন দিয়া আছে। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুৰূপ, এইটো য'ত দিয়া আছে। এতিয়া মই নেক্সট পেজলৈ যাওঁ। এতিয়া আহিলো মই নেক্সট পেজলৈ। এইটো আছিলে যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। এইটো লিখিলে 2টাৰ মাজত এটাহে লিখিব লাগে, য'ত 4 মাৰ্ক পোৱা যাব। এতিয়া আহিলো মই 4 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ। যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, য'তে দিয়া আছে 5 মাৰ্ক দিয়া আছে। 5 মাৰ্কে 2টা লিখিলে 10 মাৰ্কছ পোৱা যাব, ঠিক আছে? এতিয়া আছে মগনিয়াৰ পাঠীৰ মূল কথাখিনি তোমাৰ ভাষাত লিখিব দিছে। 5 মাৰ্ক দিয়া আছে। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদে কথাষাৰ বহলাই লিখিব দিছে, য'ত 5 মাৰ্কছ দিয়া আছে। চিঠি গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰিবলৈ দিছে। এতিয়া মই হলো 5 নম্বৰলৈ, য'তে দিয়া আছে তলৰ যিকোনো 5টা উত্তৰ লিখিব দিছে। প্ৰশ্ন উত্তৰ লিখা। ইয়াতে দিয়া আছে বৰগীত কোনে নবেল নাম্বাৰ্ছ বুলি কৈছিলে? বৰগীতক কোনে নবেল নাম্বাৰ্ছ বুলি কৈছিলে? জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? তাৰপিছত ইয়াতে দিয়া আছে বিশ্বদ্বীপ শীৰ্ষক জীৱন গ্ৰন্থৰ কাৰ ৰচনা? জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম লিখিব দিছে। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথমে ক'ত প্ৰকাশ হৈছিলে? পছোৱা আলোচনীখনৰ সম্পাদক কোন আছিলে? তামি ঘৰা শব্দটিৰ অৰ্থ লিখিব দিছে। এইখিনি লিখিলে তোমালোকে, এইটো হ'ল 1 মাৰ্কৰ কুৱেশ্যন আছিলে এইবোৰ, য'ত লিখিলে এটা কুৱেশ্যন লিখিলে, এটা এনচাৰ লিখিলে 1 মাৰ্কে পোৱা যাব। এতিয়া আহিলো 6 নম্বৰলৈ। তলৰ যিকোনো 5টাৰ উত্তৰ লিখিব দিছে, যাতে তোমালোকে এতিয়া কি আছে 2 মাৰ্কে দিয়া আছে, 10টা পাব। 5টাহে লিখিব লাগে। মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন 2গৰাকী কবিৰ গীতৰ লগতে তুলনা কৰিব পাৰি? তাৰপিছত দিয়া আছে নলিনীৱালা দেৱীৰ কোন 2খন কাব্যগ্ৰন্থৰ ভালেমান কবিতাতে স্বদেশ প্ৰেমৰ মূৰ প্ৰভাৱিত হৈছিলে? তাৰপিছত দিয়া আছে খৰ সুপ্ৰচাৰ বুলিলে কি বুজাই? লিখিব দিছে। নৱকান্ত বৰুৱাৰ 2খন উপন্যাসৰ নাম লিখা। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখিব দিছে। আঘোণৰ পথাৰতে কাম আৰু কাম, কবিয়ে আঘোণৰ পথাৰতে থকা কি কামৰ বিষয়ে ইংগিত কৰিছে? য'ত থাকিব এটা লিখিলেই
হৈ যাব। এইখিনি লিখিলে তাৰপিছত ইয়াতে সৰুকৈ এটা দিয়া আছে অৰ্থ লিখা যায় তামিঘৰ বা হেৰা পাওঁ। এইখিনি লিখিলে এইখিনিৰ মাজতে আছিলে এইখিনি আচলতে 2 মাৰ্কৰহে কুৱেশ্যন হয়, য'ত 5টা লিখিব দিছে। এতিয়া আহিলোঁ 7 নম্বৰলৈ, য'তে দিয়া আছে এটাহে লিখিব লাগে, য'তে 4 মাৰ্কে দিয়া আছে। ঠিক আছে, প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা যিকোনো এফাকে দিছে। হৃদ মঘনীয়ে চিন্তিয়া নাপায়ে সহৰি যশোদা কুলে ত্ৰিজগতত প্ৰতি বসতি মিলল মূৰশ মাধৱে বোলে। এইখিনি আছিলে। তাৰপিছত আছিলে এইটো ব্ৰজাৱলী ভাষা। দেখা নাই যদি হাস্যটো আছে ত্ৰিলোকৰ নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ। তাৰপিছত এতিয়া আছিলে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেয়ে মন্ত্ৰকে গালো জীয়াই থকা ধেমলীয়া মই এবাৰেই খেলি গ'লো। এতিয়া আহিলোঁ মই 8 নম্বৰলৈ, 8 নম্বৰ প্ৰশ্নলৈ, য'তে এটা দিয়া আছে সুন্দৰকে। আচলতে এইখিনি এতিয়া পঢ়িবহে লাগে, তাৰপিছত কৰিব লাগে। আমাক কি কৰিব দিছে, তলৰ যিকোনো 2টা প্ৰশ্ন উত্তৰ লিখিব দিছে, য'তে 2টা লিখিলে 6 মাৰ্ক পোৱা যাব, 2টাহে লিখিব 3 মাৰ্কে দিয়া আছে। কবি বিশ্বখনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়াই সেইখিনি লিখিব লাগে। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কাৰ নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে। কেশৱ মহন্তৰ 3খন কবিতা পুথিৰ নাম লিখিব দিছে। তলত যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা য'তে আছে 9 নম্বৰলৈ। আদৰ্শবাদী দাৰ্শনিকসকলে কোন 3টা মূল্যবোধে চিৰন্ত মূল্যবোধ বুলি কৈছে। কৈশোৰ কালৰ এটা বৈশিষ্ট্য লিখিব দিছে। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষাৰ ব্যৱস্থাৰ মূল আধাৰ কি আছিলে লিখিব দিছে। চাউদৰ পুতেকক নাও মিলি যায় গ্ৰন্থ ৰচক কোন আছিলে লিখিব দিছে। এতিয়া আহিলোঁ মই 10 নম্বৰলৈ। তলৰ যিকোনো 2টা প্ৰশ্ন উত্তৰ লিখিব লাগে, য'ত আছে ইয়াতে কি দিয়া আছে, ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীতে ভাগ কৰিছে আৰু কেইটা ভাগকেইটা কি লিখিব দিছে। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি এইবোৰ লিখিব লাগিব, য'তে দিয়া আছে। আচলতে এইবোৰ 1 মাৰ্কৰ কুৱেশ্যন আৰু এইটো হ'ল 2 মাৰ্কৰ কুৱেশ্যন। এইখিনি আছিলে 2 মাৰ্কৰ কুৱেশ্যন হ'ব। এতিয়া আছিলে কিশোৰ সংস্কৃতি কি? কিশোৰ সংস্কৃতি কি? কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমতে থকা 4টা মৌলিক বিষয় কি লিখিব দিছে। এতিয়া আহিলোঁ মই 11 নম্বৰলৈ। 11 নম্বৰতে কি দিয়া আছিলে, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, 4 মাৰ্কে দিয়া আছে। চিৰন্ত মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখিব দিছে, য'তে হ'ল এটা কুৱেশ্যন 4 মাৰ্ক দিয়া আছে। এতিয়া মই আহিলোঁ লাষ্ট পেজলৈ, য'তে কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণসহ আলোচনা কৰিব দিছে। যিকোনো এটাই লিখিব লাগে, 2টাৰ মাজত এটা 4 মাৰ্ক দিয়া আছে। চমুকৈ লিখিব দিছে, যিকোনো 2টা লিখিব দিছে। বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ লিখিব দিছে। ক্ৰিয়া বিভক্তি কাক বোলে 2টা উদাহৰণৰ সৈতে বুজাই লিখিব দিছে, উদাহৰণ দিব লাগিব। প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীভাগ কি লিখিব দিছে। তদ্ধিত প্ৰত্যয় কাক বোলে আৰু 2টা উদাহৰণ দিবলৈ দিছে। এতিয়া আহিলোঁ মই 13 নম্বৰলৈ। তলৰ যিকোনো 6টা শব্দতে যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি প্ৰত্যয় যোগ হৈছে লিখে। কি প্ৰত্যয় যোগ হৈছে এইবোৰ লিখিব লাগিব। যেতিয়া আছে উজনি নাচনি হুৱন কান্দোৱা হাদোতা ধৰুৱা খেতি বেগাই ৰখাল, এইবোৰ লিখিব লাগিব আৰু ভাঙিব লাগিব, আৰু কি প্ৰত্যয় যোগ আছে সেইখিনি কৰি দিব লাগিব। তলত দিয়া জতুৱাৰ ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰি দিছে। যিকোনো 4টাহে লিখিব দিছে। এইখন আছে কপাল ফুলা কলাতে টোঙোলা বন্ধা মুখ বুজোৱা গুৰ মাৰি গঙাত পেলোৱা, এইবোৰ লিখে। হিয়াৰ আমুঠু অতি অজিন পাতকীয়া উনসত বা বলা নাদৰ ভেকুলী, এইবোৰ লিখিব লাগিব। এতিয়া মই আহিলোঁ মই 15 নম্বৰ কুৱেশ্যনলৈ, য'ত আছে তলৰ যিকোনো এটি বিষয়ৰ ওপৰতে এখন ৰচনা লিখিব লাগে, য'ত এটা লিখিলে 10 মাৰ্ক পোৱা যাব। এটা ৰচনা হয়। ৰচনাবোৰ মষ্ট ইম্পৰ্টেণ্ট, আৰু ৰচনাবোৰ আচলতে মুখস্থ কৰিব নালাগে। ৰচনাবোৰ কি কৰিব লাগে, বুজিব লাগে। বুজিলে যিকোনো ধৰণৰ ৰচনা আহিলে আমি লিখিব পাৰোঁ। এতিয়া চোৱা আচলতে ৰচনাটো কি দিয়া আছে, মই একবাৰ পঢ়ি শুনাই দি আছোঁ তোমালোকক। অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ। তাৰপিছত কেনেকৈ লিখিব, আৰম্ভণি প্ৰাকৃতিক সম্পদ মানে কি, অসমৰ প্ৰাকৃতিক সম্পদ শ্ৰেণীভাগ, প্ৰাকৃতিক সম্পদ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতে ল'বলগীয়া পদক্ষেপ সামৰণি, এইখিনি লিখিব লাগিব। এইখিনি লিখিলে তোমালোকৰ 10 মাৰ্ক। প্ৰথমতে আৰম্ভণি শ্ৰেণীভাগ পদক্ষেপ আৰু সামৰণি এইখিনি লিখিব লাগিব। আচলতে এইখিনি লিখিলে আমি 10 মাৰ্ক পাই যাম। এতিয়া হৈছে খ নম্বৰলৈ। তোমালোকৰ কি দিয়া আছে, তুমি ভাল পোৱা এখন গ্ৰন্থ তোমাৰ ঠাইতে মই বুলি লিখিব লাগিব। আৰু আচলতে ইয়াতে মই দিয়া আছে।
এইখিনি কি কৰিব লাগিব, তোমাৰ ঠাইতে মই লিখিব লাগিব। আচলতে তুমি দিয়া আছে তাৰপিছত আৰম্ভণি গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ পৰিচয় আৰু পঢ়ি ভাল পোৱাৰ কাৰণসমূহ লিখিব লাগিব, বিষয়বস্তুৰ আলোচনা সামৰণি। তাৰপিছত দিয়া আছে লাচিত দিৱস উদযাপন কৰাৰ প্ৰাসংগিকতা, আৰম্ভণি লাচিত বৰফুকনৰ পৰিচয়, লাচিত দিৱস উদযাপন কৰাৰ কাৰণ তথা উদ্দেশ্য, বৰ্তমান সময়ত লাচিতৰ প্ৰাসংগিকতা, সামৰণি। এইখিনি লিখিলে আচলতে 10 মাৰ্ক পোৱা যাব। গতিকে তোমালোকক সকলোকে এটা ৰিকুৱেষ্ট কৰিম যাতে এইখন বস্তু তোমালোকে ভালদৰে লিখি লোৱা বহীত, তাৰপিছত সেইখিনি পঢ়িবা, তাৰপিছত এনচাৰবোৰ নিজে উলিয়াই লিখিবলৈ ট্ৰাই কৰিবা, আৰু যিখিনি নোৱাৰা মোক কমেণ্ট কৰিলে হয়, মই দিবলৈ যথেষ্ট ট্ৰাই কৰিম। গতিকে আজি আছিলে তোমালোকৰ এইখন ডিছকাছ কৰিবলগীয়া, আৰু তোমালোকৰ কেনেধৰণৰ কোনটো পেপাৰৰ কুৱেশ্যন লাগে তোমালোকে মোক কমেণ্ট কৰিব পাৰা, মই ইয়াৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰিম, ঠিক আছে। আৰু কোনোবাই বোলে কৈ আছিলে এডভান্সৰ হিন্দী লাগে, আচলতে সেইবোৰ মই কালেক্ট কৰিব পৰা নাই। যদি মই কালেক্ট কৰিব পাৰোঁ, মই নেক্সট ভিডিঅ'ত দি দিম, ঠিক আছে। এতিয়া সকলোকে মই ৰিকুৱেষ্ট কৰিলোঁ, এনেধৰণৰ ভিডিঅ' পাবলৈ, নিত্য ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'ব পাৰে, আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোকে। ডিয়াৰ ষ্টুডেণ্টছ, একদম বহুত